কুৱেশ্যনটোত কৈছে কি দ্য কষ্ট প্ৰাইচ অফ 20 আৰ্টিকল ইজ দ্য ছেম এজ দ্য চেলিং প্ৰাইচ অফ এক্স আৰ্টিকল ইফ প্ৰফিট ইজ 25% দেন দ্য ভেলু অফ এক্স ইজ কি হ'ব আৰু 20টা বস্তু ক্ৰয় মূল্য এক্সটা বস্তু বিক্ৰী মূল্যৰ সমান যদি লাভ 25% হয় তেন্তে এক্সৰ মান হৈছে কি হ'ব ইয়াৰ কাৰণে আমি জানিব লাগে কি কষ্ট প্ৰাইচক আমি কওঁ CP আৰু ইয়াৰ লগত কি হ'ব ইনটু 20 এইটো হৈ গ'ল টোটেল আমাৰ দামটো আকৌ কি কৈছে বিক্ৰী মূল্য বস্তু কিমানটা এক্স সেইকাৰণে আমি এক্স লিখিম ইনটু কিমান হ'ব মূল্যটো কিমান আছিলে আমি সেইটো এক্স ইনটু SP এতিয়া চাওক এক্সৰ মান ওলাব লাগে সেইকাৰণে এক্স ইকুৱেল টু কি হ'ব তলত হৈ যাব আমাৰ SP ওপৰত CP এইটো আমি বৰ্জপুৰণৰ সহজ এটা নিয়ম আৰু ইনটু কি হ'ব 20 এতিয়া চাওক কণ্ডিশ্যন এটা দিয়া আছে সেই কণ্ডিশ্যনটো কি কৈছে আকৌ যে 25% কি হৈছে লাভ হৈছে ডেট মিনছ কি বুজাইছে 100 টকাৰ বস্তু এটা কিমান টকাত বিক্ৰী কৰিব লাগিব 125 টকাত সেইটোৱে আমি লিখিম 100 টকাৰ বস্তু এটা কিমানত বিক্ৰী কৰিব লাগিব 125 টকা এতিয়া চাওক এইটো কি হৈ গ'ল এইটো যদি আমি কওঁ চেলিং প্ৰাইচ ওপৰৰটো আৰু তলৰটো হ'ল কষ্ট প্ৰাইচ সেইটোৱে আমি ইয়াত বহাই দিম এতিয়া কষ্ট প্ৰাইচ হ'ব আমাৰ কিমান চেলিং প্ৰাইচ হৈছে 125 আৰু কষ্ট প্ৰাইচ হ'ব 100 ইনটু কি হ'ব 20 এতিয়া আমি ইয়াত 25 এৰে কাটিলে কি হ'ব ওপৰত যাব 4 টাইমছ তলত হ'ব 5 টাইমছ আৰু এই পাছেৰে আমি ইয়াত কাটিলে কিমান হ'ব কিমান বাৰ যাব 4 বাৰ আৰু 4 4 গুণে কিমান হৈ যাব 16 সো আমাৰ এইটোৱে 16টোৱে কি হৈ যাব আমাৰ এনসাৰ সো একেবাৰে সহজ আমি যদি এইটো কৰিব